Audio Jungle. Audio Jungle. মই দ্বিতীয় বিবাহ নহওঁ বুলি কৈছে নহয় তোমালোকে মোক কিয় ইমান জোৰ কৰি আছা প্ৰথম স্বামীয়ে যিখিনি কৰিলে এতিয়া আৰু মোৰ মানুহৰ ওপৰত বিশ্বাস নাইকিয়া হৈ গ'ল সকলো একে নহয় তই কি গোটেই জীৱন এনেকৈ থাকিম বুলি ভাবিছা নেকি এনেকৈ থাকিম মাথো বিয়া নহওঁ মই তোমালোকে মোক বুজা বুলি ভাবিছা নেকি নাই বুবা অ মানুহ ঘৰ ভাল সেইকাৰণেহে কৈছো কথা বতৰা ল'ৰাটোকো ভাল পালো প্ৰথমে সকলো এনেকৈ মিঠা মিঠা কথা কৈ বিয়া লৈ যায় পিছতহে গম পাওঁ সিহঁতৰ আচল চৰিত্ৰ প্ৰথম স্বামীয়ে কি কৰিলে তোমালোকে পাহৰিলা নেকি আকৌ যে মোক সেই বিপদলৈ ঠেলি দিবলৈ খুজিছা তই বুজিবলৈ চেষ্টা নকৰ কিয় নুবুজো মই একো নুবুজো তেখেতলোকক কৈ দিবা যে মই বিয়াৰ কাৰণে ৰাজি নহয় তাই যি কৈছে ভালেই কৈছে হয়ো দিয়াচোন প্ৰথম বিয়া হৈ যিমানখিনি অত্যাচাৰ সহ্য কৰিলে তাই ভয় থাকেই কিন্তু আপুনি জানেচোন এই ল'ৰাজন ভাল ঘৰৰ অৱস্থা পাতিও ভাল তাইৰ কথা জানি শুনিও তাইক বিয়া পাতিবলৈ খুজিছে আৰু ল'ৰাটোতো কিবা এটা দাগ আছে ন নহলে জানো তাইক বিয়া পাতিম বুলি ক'লে হয় ল'ৰাটোৰ প্ৰথম পত্নীজনী ঢুকালে সেইকাৰণে দ্বিতীয় বিবাহ কৰাবলৈ লাগিছে আৰু শুনিছো প্ৰথম পত্নীজনীক বোলে হেনো বহুত মৰম কৰিছিল সেইকাৰণে ঘৰৰ মানুহে দ্বিতীয় বিবাহ কৰাই দিবলৈ লাগিছে নহলে বোলে ল'ৰাটোৱে এনেকে মনটো মাৰি থাকে একো কামতে মন দিব নোৱাৰে সেইকাৰণে ঘৰৰ মানুহে এইটো সিদ্ধান্ত লৈছে আৰু বেলেগৰ নিচিনা আমি লুকাই চুৰ কৰি একো কথা ধোৱা নাই নহয় সকলো খুলি কৈছো তাৰ পিছতো নিম বুলি কৈছে যেতিয়া সেইটো হয় বাৰু তাইক যেনেকৈ নহওক মনাব লাগিব দিয়া এইটো তোমাৰ কথা তুমি কেনেকৈ তোমাৰ ছোৱালীক মনোৱা হ'ব দিয়ক আপুনি চিন্তা কৰিব নালাগে মই তাইক কেনেকৈ মনাব লাগে মই জানো হেৰি নহয় বাবা মা কোৱা ৰশ্মিৰ ঘৰৰ পৰা ফোন কৰিছিল ৰশ্মিৰ মাকে তাৰপিছত তাই বোলে এতিয়ালৈকে মান্তিও হোৱা নাই বিয়াৰ কাৰণে কি মই তোমালোকক আগতে কৈছো মই আৰু দ্বিতীয় বিবাহ নকৰাও বুলি কিয় যে তোমালোকে এনেকুৱা কৰি আছা নহয় মই তোমালোকৰ কথাত আহিহে এতিয়া দ্বিতীয় বিবাহ কৰাবলৈ ৰাজি হৈছো হ'ব দে নহলে বেলেগ ছোৱালী এজনী চাওঁ নেকি তাই যদি মান্তি নহয় মা আৰু ছোৱালীজনী চাই থাকিব নালাগে মই আৰু আমনি পাই গৈছো এইবোৰৰ পৰা যাক ইমান ভাল পাইছিলো সিয়ে মোক এনেকৈ এৰি থৈ গ'ল এতিয়া এইবোৰ কথা বাদ দে ইমান বছৰ হ'ল এতিয়া তোৰ জীৱনৰ কথা ভাবিব লাগিব সদায়তো এনেকৈ থাকিব নোৱাৰি আমিও বুঢ়া বুঢ়ী হৈ আহিছো কেতিয়া কোনদিনা মৰি থাকো ঠিক নাই নহয় তোক এজনী গোটাই দিব পাৰিলে শান্তিৰে মৰিব পাৰিম নাই এইবোৰ কথা কিয় কৈ থাকানো মই এইবোৰ কথা বৰ বেয়া পাওঁ এইবোৰ কথা মোক নকবা মৰা যোৱাৰ কথা মইতো ৰাজি আছো তই বিয়া পাতিবলৈ কাৰণে এতিয়া তাৰ বিয়া নহয় মই কি কৰিম তইতো জোৰ জবস্তি কৰি লৈ আনিব নোৱাৰো সেইটো হয় বাৰু তাই কিহৰ কাৰণে বিয়া নহয় বুলি কৈছে সেইটো জানো প্ৰথম স্বামীয়ে তাইক যিখিনি অত্যাচাৰ কৰিলে সেইখিনি তাই এতিয়ালৈকে পাহৰিব পৰা নাই সেইকাৰণে বিয়া নহয় বুলি কৈছে হয় দিয়া মা কোনেনো তাক কেনেকৈ বিশ্বাস কৰি ল'ব যাক ভাল পাই বিয়া হয় তাইকে যদি এনেকৈ অত্যাচাৰ কৰে আৰু চোৱাচোন ভগৱানে মোৰ লগত কি কৰিলে যাক মই ইমান মৰম কৰিছিলো নিজতকৈ বেছি ভাল পাইছিলো তাইকে মোৰ পৰা কাঢ়ি লৈ গ'ল দিয়া হ'ব দিয়া আৰু এইবোৰ কথা নুলিয়াবা তাই যদি মান্তি হয় তেনেহলে তাইকে বিয়া পাতিম আৰু বেলেগ ছোৱালী চাবলৈ নালাগে ঠিক আছে হ'ব বাৰু হেল্ল' হয় কওক হেৰি নহয় বৰ ডাঙৰ কথা এটা হ'ল কওকচোন কি ডাঙৰ কথা কিবা বিপদত পৰিছে নেকি বিপদ মানে বহুত ডাঙৰ বিপদ কি কৰো একোৱে ভাবি পোৱা নাই সেইকাৰণে আপোনালৈ ফোন কৰিলো কওকচোন কওক ল'ৰাটোক কলো মই কথা এষাৰ মই বোলো তাই যদি মান্তি নহয় আৰু বেলেগ ছোৱালীজনী চাই দিম কিন্তু এতিয়া বোলে তাই মান্তি হলে বিয়া পাতিব আৰু তাই যদি মান্তি নহয় মোক আৰু বেলেগ ছোৱালী চাবলৈ দিয়া নাই কি যে কৰো নহয় ইহঁতৰ লগত মোৰহে মূৰটো ঘূৰাই থকা হ'ল আৰু ইহঁতৰ কথাবোৰ শুনি তাকেহে কাম এটা কৰো নেকি কি কাম এই ইহঁত দুটাক এবাৰ লগ কৰাই দিও নেকি কথা বতৰা পাতক কিজানি মন দুটা মিলে পাৰি কিন্তু আমাৰ এই নাযাব নহয় এইবোৰৰ পৰা তাই বহুত দূৰ হেৰি আকৌ আপুনি তাইক সিফালৰ পৰা লৈ আহিব আৰু মই এইফালৰ পৰা যাম আৰু এবাৰ দুটাকে লগ কৰাব লাগিব লগ পালেহে কথা পাতিলেহে সিহঁতৰ মন মিলিব নহলে নোৱাৰি দেই ইহঁতক ঠিক আছে বাৰু সেইটোতে কৰা যাওক হ'ব দিয়ক এতিয়া মই ৰাখিছো ঠিক আছে হ'ব দিয়ক কোনে ফোন কৰিছিলে মা মাহীয়ে ফোন কৰিছিল কাইলৈ মাহীৰ ঘৰৰ পৰা আহিমগৈচোন মাহীৰ গাটো অলপ বেয়া বোলে তাকে চাই আহিমগে হ'ব বাৰু যাম দিয়া ঠিক আছে দে কাইলৈ জেঠাই ঘৰলৈ যাব লাগিব জেঠাই ঘৰলৈ এই অকস্মাতে জেঠাই ঘৰলৈ যাবলৈ ওলালা যে তুমি কেলৈ কাম এটা আছে জেঠাই ঘৰত গাড়ীখনতে লৈ যাবিচোন মোক লাইন গাড়ীত যাবই নোৱাৰো যিহে ঠেকেচা দিয়ে এনে কঁকাল বেকা হৈ থাকিব হ'ব দিয়া থৈ আহিম বাৰু থাকিবলৈ আহিবা আহিব লাগিব আকৌ মই আনিব যাব লাগিব তই তাতে থাকিলেহে অলপ সময় দেৰি হৈ যাবচোন মোৰ এঠাইত কাম আছে হ'ব দে তোৰ আজিকালি কাম বনবোৰ থোৱাচোন বহুত ইম্পৰ্টেণ্ট কথা এটা কাৰণেহে যাম তোমালোকৰ ছোৱালী তোৱালীৰ কথা নহয়তো এই তোৰ ছোৱালী চোৱাৰ কথা বাদ দিলো আৰু মই নাচাওঁ আৰু তোৰ ছোৱালী ঠিক আছে তেতিয়াহ'লে আকৌ জেঠাই ঘৰলৈ লৈ আহিম বুলি কয় তুমি মোক ক'লৈ লৈ আহিবা অলপ সময় ইয়াতে ৰচোন মোৰতো বেয়াকৈ ঘূৰাইছেচোন মোৰ ঘূৰাইছে তই ঠিকে আছে নহয় মা ঠিকে নাই কি হৈছে তোৰ মোৰতো
ঘূৰাইছে বুলি কোৱা নাই নেকি? এতিয়াহে মূৰটো ঘূৰাব পালানে? দেখা নাই ইমান ৰ'দ দিছে। এতিয়া যাব পাৰিবনে নোৱাৰা? নোৱাৰিমে চাগে। নোৱাৰিবা? কি কৰিম এতিয়া মই? জানো কি কৰা। খোজ কাঢ়িব পাৰিবনে নোৱাৰা? পাৰিম, মই খোজ কাঢ়িবলৈ অলপ সময় ধৈৰ্য ধৰচোন, মূৰটো ঘূৰাই আছে। বহি দিয়া নহ'লে, এনেকৈ থিয় হৈ থাকিলে পৰি যাবা। কি হৈ আছে? জানো, মাৰ মূৰটো ঘূৰাই গ'ল। আমি মাহী ঘৰলৈ আহি আছিলো, তেনেতে মাৰ মূৰটো ঘূৰালে। এতিয়া কি কৰোঁ একো ভাবি পোৱা নাই। ঘৰলৈকে ঘূৰি যাওঁ নেকি? ইছ ৰাম, এনেকৈ থিয় হৈ থাকিব তুমি কিয় দিছা? নিজে থিয় হৈ লৈছে। মই বহা বুলি কৈছো নবহে। তুমি কাম এটা কৰাচোন, এই মোৰ ল'ৰাটোৰ লগত গৈ ফাৰ্মাচীৰ পৰা মূৰ ঘূৰণি ঔষধ লৈ আহিব যোৱা। আপোনাৰ ল'ৰাটোৰ লগত? যা আকৌ এতিয়া, সোনকালে যা, ভাবি চিন্তি একো লাভ নাই, সোনকালে লৈ আনগে যা। মোৰ মূৰটো ঘূৰাই আছে, পৰি যাওঁ লাগিছে। ঠিক আছে হ'ব। আহা লৈ আনগে। ঠিক আছে ব'লক। হেৰি নহয়, কথা এটা হ'ল, এই মোৰ ছোৱালীজনী বাৰু আপোনালোকক চিনি নাপায়, কিন্তু আপোনাৰ ল'ৰাটোতো মোক চিনি পায়। এতিয়া কৈ দিলেহে ডাঙৰ কথা হ'ব, সৰ্বনা হ'ব। জানো কি হয় নাজানো আৰু। কি হয় হৈ থাকক আৰু, বহিবা। সিহঁতক এৰি দিছো, যি কৰে কৰি থাকক। মাথো দুইটাকে লগ কৰিব লাগে, লগ কৰাই দিছো। ইয়াৰ ওপৰত আৰু একো কৰিব নোৱাৰি। তাকেহে আহক নহ'লে এই চাহ এডোখৰতে বহোগে। ব'লক। ফাৰ্মাচীখনো বন্ধ হৈ থাকিলে নহয়, অলপ আগত আৰু এখন আছিলে, তালৈ যাবা নেকি? যাওঁ যদি ব'লক, নহ'লে ঘৰলৈ যাব নোৱাৰিম। মাৰ যিহে মোৰ পুৰণি, আহি থাকোঁতে একোৱে নাছিলে। এইখিনি পোৱাৰ লগে লগে কি হ'ল নাজানো আৰু। হেৰি কথা এটা শুনাচোন, তুমি ৰশ্মি নেকি? হয়, কিন্তু আপুনি মোক কেনেকৈ চিনি পায়? মই তোমাক চিনি নাপাওঁ, কিন্তু তোমাৰ মাক চিনি পাওঁ। তোমাৰ মাৰ পৰা মোৰ নামটো গম পাইছো, তোমাৰ নাম ৰশ্মি বুলি। কিন্তু মোৰ মায়েতো এতিয়ালৈকে মোৰ নামটো কোৱাই নাই ইয়াত। আৰু মোৰ মায়েতো নাম কাঢ়ি নামাতে মোক। কেনেকৈ জানিলা? কোন হয় তুমি? ৱেইট কৈ আছো, তোমাক ল'ৰা এটা চাইছিলে যে? সেইজন মানে তুমি? হয় মই। তেনেহ'লে মায়ে মিছা মাতি আছে। মাৰ কোনো মোৰ ঘৰণি হোৱা নাই। মায়ে মোক আৰু তোমাক লগ কৰাবলৈ কাৰণে এয়া প্লেন বনাইছে। কি? তেনেহ'লে মোৰ মায়েও ইয়াত জড়িত হৈ আছে। দুইজনীয়ে মানে ফোনত কথা পাতি ইয়াকে পাতি থাকে নেকি? মই কৈছো মই বিয়া নহওঁ বুলি, কিন্তু মোক ইমান জোৰ কৰি আছে কিয়? কিবা খং উঠিব ঘৰৰ পৰা ওলাই দূৰলৈ গুচি যাম। আৰু যদি কেতিয়াও বিচাৰি নাপায় মোক, মই কি ঘৰৰ মানুহৰ কাৰণে বুজা হৈ আছো নেকি? মোক যে এনিটাইম ঘৰৰ পৰা খেদো লাগি আছে। মই কৈছে প্ৰথম স্বামীয়ে মোক যিখিনি অত্যাচাৰ কৰিলে, সেয়া পিছত আৰু মই কাকো বিশ্বাস কৰিব নোৱাৰো বুলি। তথাপিও সেনেকুৱা কিয় কৰি আছে মোৰ মায়ে? মোৰ নিজৰ মাৰ ওপৰতে বিশ্বাস নাইকিয়া হৈ যাব। ৰবা, তুমি তেনেকৈ কিয় কৈছা? সকলো মানুহেতো একে নহয়। আৰু শুনা, মই দ্বিতীয় বিবাহ এই কাৰণে কৰাবলৈ ওলাইছো, মোৰ মাৰ সুখৰ বাবে। মায়ে বিচাৰিছে যে ঘৰখনত বোৱাৰী এজনী আহক। মোৰ প্ৰথম পত্নীক মই বহুত ভাল পাওঁ আৰু বহুত মৰমো কৰিছিলো। এতিয়াও তাইক মনত পেলাই মই কান্দি থাকো। সেইবোৰ সহ্য কৰিব নোৱাৰি মায়ে মোক দ্বিতীয় বিবাহ কৰাবলৈ দিছে। তুমি এইটো নাভাবিবা যে মই তোমাক অত্যাচাৰ কৰিম। প্ৰথম পত্নীক যিমানখিনি মৰম দিছিলো, তোমাকো সেইখিনিয়ে মৰম দিম। কিন্তু তাইৰ স্থান ওপৰত, কাৰণ তাই মোৰ প্ৰথম পত্নী। চাওক, মই এতিয়া আপোনাক বিয়া হ'ম বুলি ক'ব নোৱাৰো। গম পাইছো আপুনি ভাল মানুহ, কিন্তু এই বিয়া বাৰৰ পৰা মই বহুত দূৰত। ঠিক আছে, নহ'লে তুমি কাম এটা কৰিবা। কি কাম? মোৰ নম্বৰটোকে লৈ যাবা, কেতিয়াবা মন গ'লে ফোন কৰিবা। ঠিক আছে হ'ব বাৰু, নম্বৰটো দিব। কিন্তু এটা কথা, মোৰ মন কেতিয়াও নগৰিব চাগে। আপোনাৰ কাৰণে এইটোৱে বেটাৰ হ'ব যে আপুনি বেলেগ ছোৱালী বিয়া পাতক। আপুনি বেলেগ ছোৱালী চাই লওক। ঠিক আছে হ'ব, সেইটো পিছৰ কথা পিছত পাতিম। এতিয়া ব'লা মাৰ ওচৰলৈ যাওঁ। ব'লক। আহিলা তোমালোকে? দিয়া টেবলেট দিয়া, খাই দিলে ভাল পাব মানুহগৰাকী। মা, তুমি ইমানো নাটক কৰিব নালাগিছিল মোৰ আগত। মই সকলো গম পালো। তোমাক তেখেতে চিনি পায়। এইবোৰ তোমালোকৰ প্লেন নহয় জানো? কিয় এনেকুৱা কৰিছা তুমি মোৰ লগত? এয়া তোমাৰ মোৰ প্ৰতি থকা মৰম, ভাল পোৱা। মই তোৰ ভালৰ বাবেহে কৰি আছো, তইহে বুজি নাপায়। হ'ব দিয়া, এতিয়া ঘৰলৈ ব'লা। এতিয়া আৰু ইয়াত নাটক কৰি থাকিব নালাগে। বহুত হ'ল তোমালোকৰ। আৰু আপোনালোকৰ গুচি যাওক ঘৰলৈ। হ'ব দিয়া। তই মানে কৈ দিলি? ক'বলৈ কি আছে আৰু, মই সুধিছোহে ৰশ্মি হয়নে নহয়। মাকক যিহেতু চিনি পাওঁ সেইকাৰণে সুধিছো। মইনো কি জানো তোমালোকে এয়া প্লেন বনাইছা বুলি। আৰু তোমালোকে ক'ব লাগে ন, তাই বহুত বেয়া পাইছে এনেকৈ মিছা কথা কোৱাৰ কাৰণে। আৰু এনেকুৱা নকৰিবা তোমালোকে। ঠিক আছে হ'ব বাৰু। নম্বৰটো দিছো মই, ফোন কৰে নে নকৰে নাজানো। কিয় ফোন কৰিম মই? নম্বৰটো আনিলো বুলি ফোন কৰিম নেকি? কোনো দৰকাৰ নাই। মইতো বিয়া নাযাওঁ, এনেকৈ থাকিম। যোনে যি কয় কৈ থাকক, মইতো একো ভুল কাম কৰা নাই। মোৰ হাজবেণ্ডেহে, সিহে মোক সেইখন ঘৰৰ পৰা খেদি দিছে। তাৰ আমনি লাগিছে খেদি দিছে। আৰু মই সেইখন ঘৰলৈ নাযাওঁ আৰু বেলেগলৈ যাবলৈ নাই। নমৰালৈকে ইয়াতে থাকিম। তাই ফোন কৰিছিলে নে? নাই কৰা মা, আৰু আশাও নকৰো ফোন কৰিব বুলি। কাৰণ তাই ডাইৰেক্ট কৈ দিছে যে তাই বিয়া নহওঁ বুলি। তাৰপিছত আমি আশা কৰি কি লাভ আছে কোৱাচোন? নাপাতো আৰু দিয়া, মোৰো মন ভাঙি গৈছে। বিয়া নপতাকৈ থাকিব পাৰিম মা। নিজৰ কামত ফকাচ দিব লাগিব। দিনত কাম কৰিম আৰু ৰাতি টোপনি মাৰিম। সেইটোৱে বেষ্ট লাইফ। হ'ব দে নহ'লে, মই আৰু তোক নকওঁ আৰু বিয়া কথা। এই ছোৱালীজনী ভাল কাৰণে জোৰ কৰিছিলো আৰু। হ'ব মা, কলৈ যাওঁ? তই ইয়াত কি কৰি আছ? আৰু এনেকৈ বাট আকচি ধৰিছ যে, চাওঁতৰি দে। তোৰ লগত মোৰ কোনো সম্পৰ্ক নাই, আৰু মই তোৰ লগত যাবলৈ নাই। হয় নেকি? তই নিজে চোন সেইখন ঘৰৰ পৰা মোক খেদি দিছিলি। এতিয়া আকৌ মোৰ পিছে পিছে কিয় আহিছ? তেল বাঢ়িছে তোৰ হা? ঘৰত থাকি তেল বাঢ়িছে। বেলেগ মতাৰ লগত ঘূৰি ফুৰ।
কথা পাত। চৰিয়া দাঁত ছিগি দিম। এইখন তোৰ ঘৰ নহয়, মই যে পিটন খাই খাই তোৰ কথা শুনি থাকিম। সেইখন আমাৰ গাঁও। এতিয়া চিঞৰ এটা মাৰিলে গাঁৱৰ সকলো আহি যাব তোক মাৰ ধৰ কৰিবলৈ, গম পালি নহয়? হাত অতৰা। আৰু শুন, তোৰ নিচিনা চৰিত্ৰ মোৰ নহয়, তইহে বেলেগ ছোৱালীৰ লগত কথা পাতিছ, মই নহয়। ভাল পাই বিয়া হৈছিলো, এজনকে ভাল পাইছিলো, তাৰ লগতে বিয়া হলো, আৰু এতিয়া সম্পৰ্কও শেষ কৰিলো। এতিয়া আৰু বেলেগ ল'ৰা চোৱা মোৰ কোনো উদ্দেশ্য নাই, গম পালি নহয়? আৰু জীয়াই থকালৈকে চাই থাকিবি মই বেলেগলৈ যাওঁ নে নাযাওঁ। তোৰ মুখখন বৰ বাঢ়িছে চোন। এই চুলিৰ পৰা কিয় ধৰিছ চুলি? মই চিঞৰি দিম কিন্তু। চিঞৰ কাক চিঞৰ, এইখিনিত তোক বচাবলৈ কোনো নাহে। আৰু তই যে এইফালে অকলে আহিছ, নিশ্চয় কাৰোবাক লগ কৰিবলৈ আহিছ। ভাল চৰিত্ৰ মানুহৰ এনেকুৱা নহয়, অকলে অকলে ঘূৰি ফুৰা চৰিত্ৰ, গম পালি নহয়? ৰশ্মি, তুমি ইয়াত? দীপাংকৰ, তুমি? আচ্ছা, এতিয়াহে বুজিলো। এই মানে তোক লগ কৰিবলৈ আহিছে। মই কাকো লগ কৰিবলৈ অহা নাই, মই এইফালে আহি আছিলো আৰু তাইক দেখিলো। পিছে তুমি কোন? আৰু তাইক যে এনেকৈ চুলি ধৰিছা, ক'ত সাহস পালা তুমি? সাহস? তাই মোৰ পত্নী হয়, আৰু মোৰ পত্নীৰ লগত মই যিকোনো কৰিব পাৰো। তাত কাৰো মাত মতাৰ অধিকাৰ নাই। আচ্ছা, তুমি মানে সেইজন ল'ৰা যিয়ে নিজৰ পত্নীক সন্মান কৰিব নাজানে, যিয়ে নিজৰ পত্নীক ইমান অত্যাচাৰ কৰে, সেইজন তুমিয়ে মহাশয়। পিছে তই ইমানবোৰ কথা কেনেকৈ জান? কেনেবাকৈ তহঁত দুটাৰ মাজত? চুপ থাক। ইমান ভাল পত্নী এজনী পাইছিলি তই। তই বুলিয়ে কৈছো। তই মোক যেনেকৈ ব্যৱহাৰ কৰিছ ময়ো তোক তেনেকৈ ব্যৱহাৰ কৰিম। কিন্তু তই কি কৰিলি? তই তাইক খেদি দিলি ঘৰৰ পৰা। তোৰ কি হৈছে? মই বাৰে বাৰে কৈছো, হাজবেণ্ড ৱাইফৰ মাজত কিবা এটা লাগি আছো। তই ভালে বোলে ইয়াৰ পৰা আঁতৰি যা, নহলে কিন্তু কথা দিগদাৰ হব। তোক ইয়াতে মাৰি পেলাম। মোক মাৰিবি? তোৰ দম আছে মোক মাৰিবলৈ? মাৰি চাচোন, হাত লগাই চা তই। তাৰপিছত কি কৰিছো চাই থাক। দীপাংকৰ, তাৰ লগত লাগি লাভ নাই। সি অসভ্য, আৰু অসভ্য মানুহে যিকোনো কাম কৰিব পাৰে। আৰু যাৰ গাত লেতেৰা থাকে নহয়, সিহে এই লেতেৰা কুকৰ্মবোৰ বেলেগক ভাবি থাকে। নেলু চেপি মাৰি পেলাম। বেছি কথা নকবি, বনৰ পক্ষী চালা। ঘৰত থাকি এইবোৰ কৰি ফুৰ। বল বুলি কৈছো বল, তই মোৰ লগত বল। তোক ভাল হবলৈ কাৰণে ঘৰত পঠিয়াই দিছিলো, কিন্তু তই কি কৰিলি? এয়া কৰি ফুৰিছ। এই দে মোক, নহলে কথা দিগদাৰ হব। কাক ধৰিছ তই? এই দে। তোৰ ইমান সাহস? আহ দীপাংকৰ, দীপাংকৰ উঠা। মই তোমাক আগতে কৈছিলো তাইৰ লগত লাগি নলবা বুলি। তুমি তাইৰ লগত লাগিব নোৱাৰা। সি বহুত অসভ্য, যিকোনো কাম কৰি দিব পাৰে। উঠা দীপাংকৰ, উঠা। চাও, কষ্ট পালা নেকি? চা ভালকৈ চাই দে, তোৰ সেয়াই কাম। মই তোক লাষ্টবাৰৰ বাবে কৈছো, তই ইয়াৰ পৰা যাবি নে? নহলে মই পুলিচ মাতিম কিন্তু। তোৰ ঘৰৰ মাটি বাৰী একো নাথাকিব। এনেকুৱা কেছত ফচাই দিম তোক মই। তই মোক চিনি পোৱা নাই? অত টাইম মই মনে মনে থাকিলো, এতিয়া আৰু মই মনে মনে থকাত নাই, কাৰণ তই নিৰ্দোষী ল'ৰা এটাক এনেকৈ ঠেলা মাৰি দিছ। যাওঁ, কিন্তু কথা এটা শুনি ল। তোৰ যদি বেলেগৰ লগত খেলি মেলি দেখো নহয়, কথা দিগদাৰ হব। কি কৰিবি তই? হা, কি কৰিবি? চালা কুকুৰ, নিজে তোৰ ঘৰৰ পৰা খেদি দিবি মোক, আৰু এতিয়া নিজে নিবলৈ আহিছ। তোৰ লগত মোৰ কোনো সম্পৰ্ক নাই বুলি সিদিনাই কোৱা নাছিলো? আকৌ কেলে পিছে পিছে আহিছ? যিজনীৰ লগত কথা পাতি আছিলি সেইজনীৰ লগতে কথা পাতি থাক, সেইজনীকে বিয়া পাত। মই আৰু তোৰ লগত যাবলৈ নাই। লাগিলে তোক মই চহী কৰি দিম যে মই তোৰ পত্নী নহয় বুলি। দেখা যাব সময়ত। আহিছো এতিয়া। তুমি আহিছিলা কিয় ইয়ালে? চোৱাচোন কিমান জোৰকে ঠেলা মাৰি দিলে। সি তেনেকুৱাই, মোকো তেনেকৈ মাৰে। সিহঁতৰ ঘৰৰ পৰা অহা দিনাটো চাবলৈ নোৱাৰি মোক, ইমানেই অৱস্থা বেয়া কৰি দিছে। কিন্তু এতিয়া তোমাৰ পিছত কিয় লাগি আছে? নাজানো মই কিয় লাগি আছে মোৰ পিছত। এনেকৈ হলেচোন তুমি ক'তো ওলাই গৈ ফুৰিবই নোৱাৰিবা। মই ভয় নকৰো তালে। যিমান পিটন খাবলগীয়া আছে খালো, এতিয়া ওলোটাকৈ তাকহে পিটন দিম মই। পিছে তুমি ইয়াত কি কৰি আছা? কাম এটা আছিল, সেইকাৰণে এইফালে আহিলো। কিন্তু এনেকৈ তোমাক বাটত লগ পাম বুলি ভবাই নাছিলো। হ'ব দিয়া, তুমি বহুত কষ্ট পালা। ব'লা আমাৰ ঘৰ ওচৰতে, তাতে কিবা আকৌ লগাই দিওঁ, তেজো ওলাইছে তোমাৰ। যাম জানো? ব'লা আকৌ, একো নহয় ব'লা। ঠিক আছে ব'লা। ভাল পাইছানে অলপ? পাইছো। কাম এটা কৰিবা, ডক্টৰৰ ওচৰলৈ যাবা, ডক্টৰক ক'বা মলম দিবলৈ কাৰণে। ঠিক আছে হ'ব। ইছ ৰাম, বৰ বেয়াকৈ মাৰিলেচোন। ঠেলা মাৰি দিছে আকৌ তাক ধৰিবলৈ ওলাওঁতে। মোৰ চুলি ধৰিছে, ডিঙিত ধৰিছে। সি আহিছিলে কিয়? নাজানো কিয় আহিছিলে। মোৰ পিছত আকৌ কিয় লাগি আছে সেইটো নাজানো। চাই ল'ম বোলে। চাওকচোন কেনেকৈ চাই, অহংকাৰীটো। সেই নহয় বাবা, ভাতকেইটা হ'লেই, ভাতকে খাই যাবা দিয়া, এনেইতো নাখায়। নাখাও দিয়ক, মই কাম এটাৰ কাৰণেহে আহিছিলো এইফালে। এতিয়া কামটো নহল, দেৰিয়ে হৈ গল মোৰ। তাতে মই মেডিকেললৈ যাব লাগিব, এইখিনি দেখাবলৈ কাৰণে। ইয়াত ভাত খাই থাকিলে আকৌ দেৰি হব। পিছত যদি টাইম মিলে এইফালে আহিলে খাই যাম দিয়ক, এতিয়া নাখাও। হ'ব দিয়া তেতিয়াহ'লে। এতিয়া মই গৈ থাকো। ৰশ্মি, মই গৈ থাকো। ঠিক আছে, হ'ব, ভালকৈ যাবা। হ'ব। দেই, বেচাৰা ল'ৰাটো বেয়াই লাগিছে। এনে বেলেগৰ কাৰণে টাঙন খাবলগীয়া হ'ল। মই কৈছিলো তাৰ লগত নালাগিবলৈ কাৰণে, সিহে উস্তাদিছে লাগিল নে? তোক ভাল পাই আকৌ, সেইকাৰণে লাগিছে। হ'ল আৰু পিছে কথাবোৰ কৈ থাকে নহয়। বেলেগ মানুহ হোৱা হয়তো মোক সহায় কৰিলে হয়। ভাল পাই আকৌ, সেইকাৰণে সহায় কৰিছে। এইটো কথা হ'ল নেকি? এইটো এতিয়ালৈকে আহি পোৱা নাই, ইমান দেৰি হ'ল। ক'ত ৰ'লে বা? ফোনটো ৰিচিভ কৰা নাই। মা? ঐ, কি হ'ল তোৰ এয়া? গোটেই তেজ যে, চাল বাকতি গৈ অৱস্থা নাই। কোনে মাৰিলে তোক? ৰশ্মিৰ হাজবেণ্ডে। কি? তোক কেনেকৈ চিনি পালে? তই কেনেকৈ লগ পালি? আৰু ৰশ্মিৰ হাজবেণ্ড বুলি তই কেনেকৈ জানিলি? কৈ আছো শুনা। ৰশ্মিহঁতৰ সিফালে মোৰ কাম এটা আছিল, কামটো কৰিবলৈ গৈছিলো। গৈ থাকোতে ৰশ্মি ৰাস্তাতে লগ পালো। হাজবেণ্ডৰ লগত কিবা দৰকাৰটোকে লাগি আছিল, আৰু সিয়ে
ৰশ্মিৰ চুলিত ধৰিছে, ডিঙিত ধৰিছে। সেনেকৈ বাৰু কেনেকৈ সহ্য কৰি থাকো। সেইকাৰণে মই তাক ধৰিবলৈ গলো। ধৰিবলৈ যাওঁতে মোক ঠেলা মাৰি দিলে। শিলগুটি ৰাস্তা যে, জোৰকৈ পৰিলো। সেইকাৰণে ইয়াত দাগ ৰৈ গল। ইছ ৰাম ৰাম ৰাম, সেইটোচোন এৰিলে। আকৌনো ৰশ্মিৰ পিছা কিয় কৰি আছে সেইদৰে? নাজানো। ৰশ্মিৰ মাকে কৈছিলে তাতে ভাত খাবলৈ কাৰণে। মই বোলো নেখাও দিয়ক, দেৰি হৈ যাব। ৰশ্মিয়ে মলম অকল লগাই দিছে বাৰু, মেডিকেলৰ পৰা আহিব লাগিব। যাবি যাবি। তাই ভালকৈ মাত দিছেনে? কিয়নো নিদিব, তাইৰ কাৰণে হৈছে ন। তাইক বচাবলৈ যাওঁতেতো মোৰ এনেকুৱা অৱস্থা হ'ল। সেইকাৰণে মাত দিছে আৰু, নহলেনো মোক ক'ত মাত দিব। তাকেইতো। দিয়া মা, মই কাপোৰ সাজ খুলি যাওঁ মেডিকেললৈ, দেখাই আহোগে। কিবা পাতি চাতি বান্ধি দিয়ে নেকি। ঠিক আছে, যা নহলে। ফোন এটা কৰি চাওঁ, ভাল পাইছে নে নাই হেনে। খবৰ এটা নললে বেয়া হ'ব নহয়। মোৰ কাৰণেহে হৈছে এইবোৰ। ফোনটো কৰি চাওঁ। হেল্ল'। হেল্ল'। কোৱা ৰশ্মি। তুমি কেনেকৈ গম পালা মই বুলি? মাতটোতে বুজি পাইছো। আৰু মোৰ মোবাইলত বেলেগ ছোৱালীৰ ফোন নাহে। তোমাকে নম্বৰ দি থৈছো, বেলেগ কাকো দিয়া নাই। আচ্ছা, ভাল পাইছেনে অলপ? নাই পোৱাও, গাটো জ্বৰ জ্বৰ লাগি আছে। বিষতে জ্বৰ উঠিছে। তুমি মেডিকেল নগলা নেকি? গলো, মলম দিছে, লগাই থৈ দিছো। জ্বৰৰ টেবলেট খাইছানে? খালো, কামেই দিয়া নাই। কি হ'ব এতিয়া বাৰু? হ'ব দিয়া, তুমি ইমান চিন্তা কৰিব নালাগে, ভাল হৈ যাব। গাটো বহুত বিষ। কাম এটা কৰাচোন নহলে, গাটো বিষাই আছে যদি। কি কাম? মিঠাতেল অকণ দি মালিচ কৰি দিয়াচোন, নহলে মাকে মালিচ কৰি দিব দিয়াচোন। সেই মায়েনো এইবোৰ ক'ত কৰি থাকিব। মা নিজৰে কঁকাল দাঙিব নোৱাৰে। মোকনো আকৌ মালিচ কৰি দিবনে? নালাগে দিয়া, ভাল হৈ যাব। ইমান চিন্তা কৰি থাকিব নালাগে। ভাত খালানে? ভাত খাবলৈ পৰা নাই। ওলাই যাওঁ কৰে, সেইকাৰণে একোৱে মুখত দিয়া নাই। এনেকুৱা হলে কেনেকৈ হ'ব বাৰু? এনেকুৱা হলেচোন জ্বৰ ভালে নহব। দিয়া হ'ব দিয়া, এতিয়া মই ৰাখিছো। গাটো বৰ বেয়া লাগিছে, শুই লওঁ অলপ। ঠিক আছে, হ'ব দিয়া, ৰাখিছো। কি কৰা যায় বাৰু? মোৰ কাৰণে হৈছে, সেইকাৰণে বেছিকৈ বেয়া লাগিছে, নহলেতো ফোন চোন নকৰিলোৱে হয়। মই গৈ আহো নেকি কাইলৈ? কথাটো ভাল হ'ব জানো? ভাল হলে হওক, বেয়া হলে হওক, এনেকৈ ভাত পানী নাখালে ক'ত জ্বৰ ভাল হ'ব? গাটো যদি অলপ মালিচ কৰি দিয়া হয়, বিষটো ভাল পালে হয়। কাইলৈ এপাক যাবই লাগিব, খবৰ এটা লৈ আহিবই লাগিব, নহলে নহব। বাবা, আকৌ ভাত কেইটামান খাই লহি, নহলে ক'ত জ্বৰ ভাল পাবি। নেখাও দিয় মা, মোৰ খাবলৈ একেবাৰে মন নাই। মোৰ এতিয়া টোপনি লাগিছে, মই অলপ শুই লওঁ, তেতিয়াহে যদি মূৰটো টিংটিঙনি ভাল হয়। গোটেই গা বিষ। কোনে ফোন কৰিছিলেনো এতিয়া? কাৰ লগত কথা পাতি আছিলি? ৰশ্মিয়ে ফোন কৰিছিলে, খবৰ এটা ললে। তাইৰো মনটো বেয়া লাগি আছে চাগে, তাইৰ কাৰণে হৈছে যে। এনেকৈ ভাত নাখালে নহব নহয়, দুৰ্বল হৈ যাবি। আকৌ বেমাৰে চলহে পাব। খাবলৈ মন নগলেনো মই কেনেকৈ খাওঁ? খালেচোন ওলাই আহো কৰে। কি কৰো মই একো ভাবি পোৱা নাই। তুমি ভাত খাই শুই থাকাগে যোৱা মা, মোৰ কাৰণে ৰৈ থাকিব নালাগে। মোৰ ভোক লাগিলে মই নিজে খাম। হ'ব দে নহলে, ভোক লাগিলে মোকে কবি, মই ভাতকেইটা বাঢ়ি আনি দিম। তই আকৌ যাব নালাগে। হ'ব দিয়া মা। শুই থাক, কিবা লাগিলে জগাবি। হ'ব। জীৱন সংগী এজনী কিমান প্ৰয়োজন, সেইটো এতিয়া উপলব্ধি কৰিছো। মোৰ মানুহজনী যেতিয়া আছিল, তেতিয়া এনেকৈ জ্বৰ হবই নাপাইছিল। তাই যে ইমান আল ধৰিছিল মোক, ভাত নিজে খুৱাই দিছিল। এতিয়া মই অকলশৰীয়া, কোনো নাই মোৰ। ক'ত গুচি গলা তুমি মোক এৰি থৈ? হা? সেয়া তোমাৰ ভাল পোৱা আছিল। দীপাংকৰ, অঞ্জলি, তুমি সঁচাকৈ আহিছা মোৰ ওচৰলৈ? তোমাৰ ওচৰলৈ অহা নাই, কথা এটা কওঁ। তুমি এতিয়া মোৰ কথা ভাবি লাভ নাই। মই তোমাৰ পৰা বহুত দূৰত। তুমি সোনকালে বিয়া পাতি লোৱা, মই তেতিয়াহে শান্তি পাম। তোমাক এনেকৈ চাই থাকিব নোৱাৰো, সিমান কষ্টত। প্লিজ, মোৰ ৰিকুৱেষ্ট মানিবা। অঞ্জলি, সেয়া কি? মোৰ ভাৱনাহে আছিল নেকি? বহুত দূৰলৈ গুচি গল তাইক, কেতিয়াও বিচাৰি নোপোৱা দেশলৈ। আন্টি, ঘৰত আছেনে? তুমি ইমান ৰাতিপুৱা ওলালেহি যে, কিবা কথা আছিল নেকি? একো কথা নাই। দীপাংকৰ ক'ত আছে? শুই আছে। অলপ ভাল পাইছে নেকি? ক'তনো পাব, খালেহে ভাল পাব। জ্বৰটো উঠিয়ে আছে। কৈছিলে মই তাক, ভাত কেইটামান খাই বোলো টেবলেট খাই দিবা। মোৰ কথা নুশুনিলে মানে, সেইকাৰণে আহিছো মই। মোৰ কাৰণে হোৱা নিচিনা হোৱা নাই জানো এইবোৰ? তুমিনো কিয় নিজকে দুখী বুলি ভাবি আছা? হ'ব লগা আছিল হ'ল আৰু। যোৱা ভিতৰলৈ যোৱা, মাত দিয়াকে যে উঠিব। ঠিক আছে, হ'ব আন্টি। শুই আছা? তুমি ইমান ৰাতিপুৱাই? তোমাক লগ কৰিবলৈ আহিছো, কালিৰ পৰা তুমি একোৱে খোৱা নাই, সেইকাৰণে। মই কৈছিলোচোন মই একো নহয় বুলি। তুমি কিয়নো ইমান চিন্তা কৰিব লাগে, আৰু ইমান ৰাতিপুৱা কিয়নো আহিব লাগে? হ'ব, তুমি এতিয়া মনে মনে থাকা। মই কিবা এটা খুৱাই থৈ যাওঁ, টেবলেট খাব লাগিব। তুমি এনেকৈ হলে নহব, মই নিজে খুৱাই থৈ যাম আজি। তুমি ব্ৰাছ কৰি লোৱা, মই কিবা এটা বনাওঁ। ঠিক আছে, যোৱা তেতিয়াহলে। উঠিব পাৰিবা নহয়? পাৰিম দিয়া, লাহে লাহে। ঠিক আছে, হ'ব। মোৰ চিন্তা কিয় ইমান কৰিছে? নে ময়ো কি যে কথাবোৰ ভাবি আছো, এইবোৰ তাইৰ কাৰণে হোৱাৰ বাবেহে মোক ইমান কেয়াৰ ল'বলৈ আহিছে, নহলেতো মোক ঘূৰিয়ে নাছে। আন্টি, কোৱা। দীপাংকৰ লগ কৰিলা নে? কৰিলো। ৰবা নহলে মই চাহ বনাওঁ, খাই যাবা। বেয়া নাপায় যদি কথা এটা কওঁ। কি কথা কোৱা? আপোনালোকৰ কিটচেনত কিবা বনাব পাৰিমনে? মানে মই দীপাংকক খুৱাই টেবলেট এটা খুৱাই থৈ যাওঁ। কালিৰ পৰা সি একোৱে খোৱা নাই। এনেকৈ হলে নহব নহয়, জোৰ কৰি কিবা এটা খুৱাই দিওঁ, তেতিয়াহে খাই যদি। যোৱা, কিটচেনত যোৱা। আমাৰ কোনো আপত্তি নাই, পাৰিবা বনাবলে। ঠিক আছে, হ'ব দিয়ক আন্টি, মই তেতিয়াহলে কিবা এটা বনাওঁগে। যোৱা। বাহ, দীপাংকৰ কাৰণে বস্তু বনাবলৈ পাৰ হৈ গল। এয়া মৰম নহয় আৰু কি?
লাহে লাহে ৰশ্মিৰ চাগে দীপাংকৰ প্ৰতি দুৰ্বলতা বাঢ়ি গৈছে। এনেকৈ ইহঁতৰ প্ৰেম হব। হে ভগৱান, চকু মেলি চাবা আৰু ইহঁত দুটা। খোৱা আকৌ। খাবলৈ একেবাৰে মন যোৱা নাই অ, বমি বমি ভাৱ ধৰি আছে। খালে ওলাই যাওঁ কৰে। তেনেকৈ ক'লে নহ'ব নহয়, ইমান কষ্ট কৰি বাঢ়িছে, তুমি খাবই লাগিব। ইমান ৰাতিপুৱা নহ'লে মই কিহৰ কাৰণে আহিলো তুমিয়ে কোৱাচোন? তোমাৰ কাৰণে আহিছো। খোৱা বুলি কৈছো, খোৱা। ঠিক আছে। আৰু এইখিনি ফিনিছ কৰি টেবলেট খাব লাগিব, গম পাইছা নহয়? হ'ব। তুমি আজিহে আহিছা, সদায় মোক এনেকৈ কোনে কেয়াৰ ল'ব? তুমিতো সদায় আহিব নোৱাৰিবা। তুমি নিজৰ কেয়াৰ নিজে ল'ব লাগিব আকৌ। সেইকাৰণে কৈছো, ইমান মৰম নাযাচিবা। পিছত মই থাকিব নোৱাৰা হৈ যাম তোমাৰ অবিহনে, তেতিয়া কি হব? তুমি কি এতিয়াও বুজি পোৱাই নাই নেকি মই ইয়ালৈ কিয় আহিছো? মোক ভাত খাবলৈ আহিছা আৰু কিয় আহিছা? পিছে হ'ব নহয়, মই ইয়াত তোমাৰ কাৰণে আহিছো। মই জানো মোৰ কাৰণে আহিছা বুলি। তুমি ভাবিছা তোমাৰ কাৰণে এইবোৰ হৈছে বুলি, সেইকাৰণে তুমি আহিছা মোক খবৰ এটা ল'বলৈ। নহলে জানো তুমি আহা? কেতিয়াও নাহা। মইতো বেয়া ল'ৰা। হ'ব দিয়া অ। আৰু মই সেইটো কাৰণে অহা নাই, মই নিজে আহিছো তোমাৰ খবৰ ল'বলৈ কাৰণে, গম পালা নহয়? ঠিক আছে। দিয়া তুমি অলপ বহাচোন, মই টেবলেট লৈ আহোঁগে। টেবলেট খাব লাগিব নহয়। আৰু শুনা, মই ইয়ালৈ আহিব নোৱাৰিলো কি হ'ল? মই তোমালৈ সদায় ফোন কৰিম, সদায় তোমাক গালি দিম, এনেকৈ। তেতিয়ালৈকে তোমাৰ বেমাৰ ভাল নহয়। আৰু যেতিয়া বেমাৰ ভাল হ'ব তেতিয়া ফোন নকৰা? কৰিম বাবা, কৰিম, কিয় নকৰিম? ঠিক আছে। মই যাওঁ টেবলেট আনিবলৈ। যোৱা। ভাল পাইছে নে সি অলপ? পাইছে। মই কিবা অলপ খুৱাই থৈ আহিছো আৰু টেবলেটো খুৱাই থৈ আহিছো। গাটো অলপ মালিচ কৰি দিছো, এতিয়া ভাল পাইছে অলপ। খোৱা বোৱা ভালকৈ কৰিলে ভাল পাব। এনেকৈ নোখোৱা নোপোৱাকৈ থাকিলেহে অলপ দেৰি হ'ব ভাল হোৱাটো। কিন্তু তইতো সদায় যাব নোৱাৰিবি। নোৱাৰো। ফোন কৰিম আৰু। ঠিকে আছে দে নহ'লে, ভাল পাইছে যদি। তথাপি যে তাৰ মনটো গলিছে, সেইটোৱে বহুত। কি হ'ল, ঘনীয়েক নানা নেকি ঘৰলে? সেইজনী কথা মোৰ আগত নকবি। মহা বদমাছ মানুহ। এনেকুৱা বদমাছ মানুহ জীৱনত দেখা নাই। ঘৰত গৈ বেলেগ ল'ৰাৰ লগত নিলিমাই কৰিছে। সিদিনা হাতে লোটে ধৰাত পৰিলে নহয়, দিল্লো বাপেকে চলাই এটা ল'ৰাটো। হয় নেকি? আৰু তাইকো দিছো নহয়, চুলিত ধৰিছো, ডিঙিত ধৰিছো। পিছে তই এতিয়া নান নেকি? আনিম বুলি ভাবিছিলো, কিন্তু নানো আৰু। তাইৰ চৰিত্ৰ কেতিয়াও ভাল নহয়। হয় নেকি? তাইৰ চৰিত্ৰ বেয়া। তোৰ চৰিত্ৰ কি? তই কবলৈ কি বিচাৰিছ? তইতো সেই একে কামকে কৰিলি। বেলেগ ছোৱালীৰ লগত কথা পাত, বেলেগ ছোৱালীক ভাল পাওঁ, সেইবোৰ কামকে কৰি আছিলি। তই জানো ভাল কাম কৰি আছিলি? অকল তাইক দুখিলে নহব নহয়, নিজৰ গাতো দাগ লাগি আছে, সেইবোৰ চাবি। বিয়া পাতিছ যেতিয়া নাৰীক সন্মান কৰিব জানিব লাগিব, গম পালি? নিজৰ ঘৰখন এৰি তহঁতৰ ঘৰলৈ বিয়া আহে, বেলেগ এখন ঘৰলে। তাৰপিছত যদি তই এনেকৈ অত্যাচাৰ কৰ, মাৰপিট কৰ, কোন ছোৱালী থাকিব কচোন? কোনো ছোৱালীয়ে নাথাকে। তাইক ভালকৈ বুজা বঢ়াই লৈ আহ। নানো পাই নানো। সেইজনী আৰু এইখন ঘৰত ভৰি দিব নোৱাৰে। যতে মই মৰক। মাকে ৰাখিছে নহয়, মাক বাপেকে পঢ়ি থাকক। এনেকৈ এৰি দিছে বেলেগ ল'ৰাৰ লগত। টকা থকা মাল পতাইছে, পতা, মোৰ কোনো আপত্তি নাই। আৰু তই যিজনী ভাল পাই আছ, সেইজনী যে তোৰ পৰা পইচা খাই আছে, আৰু লাষ্টত পইচা খাই যদি বিয়া নাহে তেতিয়া তই কি কৰিবি? তাই তেনেকুৱা নহয়। তাই বহুত ভাল ছোৱালী। মই যি কওঁ তাকে শুনে। তাই মোৰ হাতৰ মুঠিত থাকে, কিন্তু এই মোৰ হাতৰ মুঠিত নাছিল। মোৰ কথা একো নুশুনে। দে, যি ভাল দেখা তাকে কৰ, কিন্তু শেষত গৈ ওলোটা নহলেই হ'ল। নহয় একো ওলোটা নহয়। মই তাইক অতি সোনকালে বিয়া পাতিম। ঠিক আছে দে, হ'ব দে।